নাচিছিলো কিন্তু মানৱতীয় খাতিৰত এজনী ছোৱালী যেতিয়া পৰি গৈছে বা মেডিকেলত যেতিয়া খিনি আছে মই সেইখিনি কাৰণত লগত আছিলো সেইখিনি কথা তেতিয়া গম পোৱা নাছিলো যেতিয়া ডক্টৰে চাইছিলে ডক্টৰে যেতিয়া কথাখিনি কৈ দিছে ন কথাখিনি ক'লে গাৰ্জেন কোন সুধি আছিলে আৰু গাৰ্জেন যেতিয়া ঘৰখনৰ মানুহ কোনো অহা নাছিলে নামো মোক সুধি আছে যিহেতু মই তাৰ ক্ষেত্ৰত নামো নাজানো তেতিয়ালৈকে আছিলেই যেতিয়া মেডিকেলে অনা হৈছিলে তেওঁলোক আছিলেই তাৰ পাছত তেওঁলোক নিজে নিজে মই গুচি গৈছে আৰু মই ৰখি থাকিলো আৰু ৰখি পেলাই মোক কৈছে যে চাইনটো কৰি দিয়া অনলেখা ছোৱালীগৰাকী আজিলৈকে মই দেখিয়ে পোৱা নাছিলো আৰু মই চিনি নাপাও হয় মনালিছা তুমি কোৱাচোন দেৰি হৈছে যথেষ্ট যে প্ৰকৃততে সেইদিনা কি হৈছিল তুমি সেই সেইটো অভাৰডোজ হওঁতে মানে তাহাঁতি নিমখ খুৱাই দিলে ঠিক হব বুলি ভাবিছিলে সেইটো নিমখ খুৱাবলৈ মানে সিমানৰ এতিয়া গম নাপাওঁ কিমান খুৱাইছিলে বাট তাইক মানে যিমানকণ ঠিক কৰিবলৈ চোৱাৰ কাৰণে নিমখকণ খুৱাবলৈ চাইছিলে সেয়াই পানীৰ লগত খোৱা নাই এনেকে মুখত দি পিনে হৈছে এটা পেকেট নহয় তাত মানে ৰাখি থোৱা আছিলে নিমখকণ সেইকাৰণে পাকঘৰৰ পৰা আনি পিনে সি ফাৰ্ষ্টৰ পৰাই আছিলে বাট মানে তাই যেতিয়া পৰি মানে অভাৰডোজ হৈ পৰিছে তেতিয়া অংকিত নাছিলে না সেই ৰুমটোত আমি আছিলো চিনি পোৱা মানে এনেই মানে চিনি পাওঁ খালি মানে সেনেকে লগ পোৱা নাছিলো সেইদিনাখনে ফাৰ্ষ্ট টাইম লগ পোৱা আমি তুমি পৰহি দিনাখন এটা ভাষ্য দিছা যে আমি তাই মাক নহয় তাই নিজে অভাৰডোজ হৈ মৰিছে আমি কি কৰিম তুমি তেনেকে কৈছিলা তোমাৰ বান্ধৱী নহয় জানো তোমালোকৰ কিমান দিন আছে নাকি মোৰ হল 6-7 মান্থ মান হৈছিলে মোৰ চিনাকি হোৱা বাট মই সেইটোতো মানে মাকে কোৱাৰ পিছতো তাই শুনা নাই যেতিয়া মই কোৱাৰ পিছতনো ক'ত শুনিব সেইটোৱে আছিলে আমিতো কয়ে ন নাখাবি তাইহে চেণ্টাৰৰ পৰা অহাৰ পিছতো কৈছিলে মই ক্লিনে আছো মই খোৱা নাই সেয়াই আৰু মোৰ ভুল সেইটোৱে হ'ল মই বিশ্বাস কৰি পিনে গুচি গৈছিলো কথা হ'ল যে তাত এটা তেজ লগা নাইটি কালি দিনটোত উদ্ধাৰ হৈছে তেজ লগা নাইটিটো তোমালোক কাৰোবাৰ আছিল নেকি নাই আমাৰ সেইবোৰ একো নাই তাইক কিছু সময়ৰ পূৰ্বে তোমালোকে ক'লা যে তাইক চুচুৰাই পেলাই আৰিয়ানে লৈ আনিছিল হয়নে চুচুৰাই অনা নাই আমি দুটা মানে আমাৰ তাত তেতিয়া আনিবলৈ কোনো নাছিলে আমি দুটা যেনেকে তেনেকে তাইক মেডিকেললৈ আনিব লওঁতে আৰু তাই যিজনী মানুহজনী মানে ফুলি লগালে ফুলি আহি আছিলে তো আমি দুটা যিমানখিনি পাৰিছো আমি আনিব চাইছো আৰু মানে যেনেকে মানে যিমানকণ পাৰো আনিবলৈ চাইছো আৰু এটা শেষ কথা সঁচা কথা কোৱাচোন শেষ মুহূৰ্তত যেতিয়া তাই ঢলি পৰিছিল তেতিয়াও আৰিয়ানে লাষ্ট ড'জটো লৈ আহিছিল সেইটো গম নাপাওঁ দেই কাৰণ আমি তাৰমানে আমিতো ইমান মন কৰি থকা নাই ন তাইক কেনেকে কি কৰো সেইটোৱে চাই আছিলো চব মানে হেৰি টেনচনতে আছিলে সেইটো টাইমত তাইক বচোৱা হেৰিতে আছিলে সেইবোৰ ড'জটো লৈ আহিছিলে মেডিকেললৈ লৈ আহিছিল তাই মই মানে তাহাঁতি কোৱা মতে তাই মানে ইনজেকচনটো ভৰিত ল'ব লৈছিলে ন তেতিয়া তাই নিজৰ জিন্সটো খুলি আৰিয়ানৰ ভাগৰ হাফ পেণ্টটো পিন্ধিছিলে তো আমি সেনেকে মেডিকেললৈ আনিব নোৱাৰাৰ কাৰণে তাইক যেনে তেনে মানে জিন্স পেণ্টটো পিন্ধাই তাইৰ ভাগৰ জিন্স যোনটো আছিলে সেইটো আমি পিন্ধাই মানে আনিব লৈছো এনেই মানে ফোনত দেখি থকা সেনেকুৱা মানে কিন্তু তাক সেইদিনাখনে ফাৰ্ষ্ট টাইম লগ পোৱা অংকিতক আৰিয়ানক সেইদিনাখনে ফাৰ্ষ্ট টাইম লগ পোৱা মই সেনেকে তাই থ্ৰুৱেদি গৈছিলো ন মই তাইতো বেছি টাইম নহয় বুলি কৈছিলে আৰু মই গম নাপাওঁ ন সেনেকুৱা হৈ যাব বুলি সেইটোৱে বিচাৰিছিলে মই মানে ঘৰৰ পৰা কৈছিলো গৈ আছিলো বুলি সেনেকে আৰু এতিয়া তুমি নিজৰ পক্ষৰ সমৰ্থনৰ কিবা কবা নেকি যে তুমি দুখী মই দুখীও নহয় নিৰ্দোষীও নহয় মোৰ নিজৰ ভুলৰ কাৰণে মই এইটো পৰিস্থিতিত আহি পালো মই যদি তাইৰ লগত সেইদিনাখন সেইটো টাইমত নথকা হলে বা তাইৰ লগত নোযোৱা হলে সেনেকুৱা নহলহেঁতেন বা মই ভাল সংগ এটাৰ লগত থকা হতে আজি মোৰ এইটো পৰিস্থিতি নহয় মানে নাই ক'তো নাই মই এইটোৱে কওঁ যে যিহেতু এইখিনিৰ পৰা পৰ্যায়টো যে পাইছেগৈ এইখিনিৰ পৰা ভাল হোৱাটো ভাল হ'ব মানে এইটোৰ পৰা মানে বুজাই দিয়া হ'ল যে ভালৰ লগত কেনেকে থাকিব লাগে বেয়াৰ লগত কি হয় মানে ঘৰখনৰ মানুহেতো মোক এইখিনি শিকাই আহিছিলে যে বেয়াটোলে কেতিয়াও নাযাবি ভাল হ আৰু আজি এইটোৰ পৰ্যায়ৰ পৰা মই বুজি পালো বহুতো কথা বুজি পালো যে বেয়াৰ লগত থাকিলে কি হয় মানে আৰু মই এইটোৱে কওঁ যে মই নিৰ্দোষী হয় কাৰণ মই এই কেছটোত নাছিলোৱেই আৰু যিহেতু মই তেওঁলোকৰ ডেড বডিটো
চাবৰ কাৰণে ডক্টৰে কৈ দিছে যে ডেড হৈ গৈছে, তেখেত ডেড হৈ যোৱাটোত ঘৰখনৰ মানুহ কোনো নাছিলে ন, আৰু চহীটো দিবলৈ কোনোৱে নাই, আৰু মোক বাৰে বাৰে সুধি আছিলে যে কোন হয় তুমি, কোন হয়। মই তেতিয়া কৈছো মই তেওঁলোকৰ কোনো নহয়, আৰু মই তেখেতৰ নামো নাজানো, আৰু ঘৰখনৰ মানুহক বিচাৰিবৰ কাৰণে মই ওচৰ পাজৰ মানুহকো বাৰে বাৰে কৈ আছো যে ঘৰখনৰ মানুহ যদি কোনোবা আছে কথাটো কৈ দিয়ক না তেখেতক চাবৰ কাৰণে। আৰু মই ৰখিয়ে আছো, মই ৰাতিপুৱা 3:30লৈকে মই ৰখি আছো, কাৰণ ৰাতি পুৱাও হৈ গৈছেগে। বাকীসকল তোমাৰ লগত থকা মনালিছা তেতিয়া নোহোৱা হৈ গ'ল ন, তেতিয়া তেখেতলোক নাই। তুমি যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিলা? মই যোগাযোগ কৰি আছো, মোবাইলটো বিজি হৈ আছিলে। সেইদিনাখন তাত কোন কোন আছিলে? আৰু মই মনালিছাক ফোন কৰা নাছিলো বাৰু, মই ফোন কৰিছো আৰিয়ানকহে, যিহেতু আৰিয়ানৰ মোবাইলৰ নাম্বাৰটো মোৰ ওচৰত আছিলে। আৰিয়ানে মোক মাতিছিলে, আৰু আৰিয়ানক ইমানেই মই ফোন মাৰি আছো, সি বিজিতে থাকিলে। তুমি যেতিয়া মেডিকেল কলেজত আৰিয়ান বা এওঁলোকক লগ পাইছিলা, তুমি সঁচা কথা কোৱা, যেতিয়া তুমি নিৰ্দোষী বুলি নিজক দাবী কৰিছা, এওঁলোক প্ৰতিজনেই সুস্থ অৱস্থাত আছিল নে তোমাৰ মনত পৰাত? আচলতে লৰালৰি হৈছিলে, সেইটো সময় এনেকুৱা হৈছিলে। তথাপিও তুমি যদি এতিয়া মনত পেলোৱা, তুমি এতিয়া সুস্থিৰ অৱস্থাত আছা, তুমি যদি মনত পেলোৱা এওঁলোক তেতিয়া সুস্থ যেন, তোমাক প্ৰাকৃতিকভাৱে সুস্থ যেন লাগিছিল নে এওঁলোকক প্ৰতিজনকে? সুস্থ যেন লাগিছিলে, কাৰণ তেওঁলোক যদি কিবা এটা খাই থাকিলে হয় তেতিয়া সেই ছোৱালীজনীক মেডিকেল তাই নিজে খাই পিনে মৰিছে, আমাৰ একো দুখ নাছিলে। সেইটোৱে মানে এতিয়া তাইৰ লগত থকাৰ কাৰণে ফচিবলগীয়া হৈছে, এইখিনি মানে পৰিস্থিতি দেখিবলগীয়া হৈছে, সেইটোৱে কম আৰু বাকী একো নকওঁ। মানে সেইদিনাখনৰ কাহিনী নাই হোৱা একো নাই হোৱা, তাই নিজে খাই পিনে পৰিছে। কি হ'ল, তুমি কিছু সময় আগতে মোক ক'লা যে তুমি ফচিবলগীয়া হ'ল, কি হৈছিল গোটেই কাহিনীটো এবাৰ কোৱা। আচলতে ছাৰ এনেকুৱা হৈছে, মই যিহেতু গৈছিলো ন মেডিকেলত, মানে মই ৰখি দিওঁতে মানে তেওঁলোকে মানে মোক পাইছিলে, কাৰণ মই গাৰ্জেন হিচাপে চহীটো মই দিব লগা হৈছিলে, সেইকাৰণে মই ৰখি দিব লগা হ'ল। আৰু এতিয়া মই এইটোৱে কওঁ, কোৰ্টে যি ডিচিশ্যন লয় সেইটোহে হ'বগে। আৰু তুমি কেনেধৰণে জড়িত আছিলা? মই জড়িত মানে এনেকুৱা হ'ল কেছটো, আৰিয়ানে যেতিয়া মোক মাতি দিলে, বা তুমি আহাচোন মোৰ ইমাৰ্জেঞ্চি হ'ল, এনেকে কৈ আছে, তে মই গৈছো। মোক কৈছে পইচা আছে যদি পইচা দিবা নেকি? মোক কিয় লাগে? পইচা 200 টকা দিয়াচোন, ৰেপিডক পইচা দিব লাগে, ফোন কৰি সেইখিনি কথা কৈ আছে মোক। মই যেতিয়া গৈছো তাত মই দেখা পাইছো তেওঁলোকক। আৰু মই বৰুৱা চাৰিআলিত আছিলো, প্ৰগ্ৰেম চাই আছিলা? হয়। কথা হ'ল যে তুমি কৈছা তোমাৰ পৰা ধন ধাৰলৈ বিচাৰিছিল, আৰিয়ানৰ সৈতে তোমাৰ চিনাকিটো কিমান দিন? আৰিয়ানৰ সৈতে মোৰ চিনাকি 2 মাহ হৈছিলে, বেছি দিনো হোৱা নাছিলে, আৰু মই ইনষ্টাগ্ৰামৰ জৰিয়তে তাৰ লগত চিনাকি হৈছিলো। নাজানো ছাৰ। আৰু এই যে তোমাৰ কাষতে বহি আছে মনালিছাক তুমি কেতিয়াৰ পৰা লগ পাইছা? মনালিছাক মই তেতিয়া মেডিকেলতে যি দেখা পোৱা, আৰু মই মেডিকেলৰ পৰা যেতিয়া মই থানাত আছিলো ন, তেতিয়াৰ পৰা মনালিছাক দেখা পোৱা। হয়। নেপাওঁ ছাৰ। তোমালোকৰ বিৰুদ্ধেও এতিয়া বিভিন্ন বাতৰি ওলাইছে যে ড্ৰাগছ সেৱন কৰে, কিবা সেইখিনি কথা আপোনালোকেও যিহেতু দেখিছে, ড্ৰাগছ খোৱা ছোৱালী এগৰাকী কেনেকুৱা হ'ব লাগিব। আৰু ময়ো কৈছো, কাৰণ মই ড্ৰাগছ নাখাওঁ, আৰু মোক ঘৰখনৰ মানুহখিনিও মোক কেনেকুৱা সংস্কাৰী দিয়া নাছিলে, কাৰণ মোক ঘৰখনৰ মানুহখিনিয়ে মোক যিমান মানে ভাল হবলৈ চেষ্টা কৰিছে, মই ভালেই হৈ আহিছিলো। কিন্তু মানৱতীয় খাতিৰত এজনী ছোৱালী যেতিয়া পৰি গৈছে, বা মেডিকেলত যেতিয়া খিনি আছে, মই সেইখিনি কাৰণত লগত আছিলো। সেইখিনি কথা তেতিয়া গম পোৱা নাছিলো। যেতিয়া ডক্টৰে চাইছিলে, ডক্টৰে যেতিয়া কথাখিনি কৈ দিছে ন, কথাখিনি ক'লে গাৰ্জেন কোন সুধি আছিলে, আৰু গাৰ্জেন যেতিয়া ঘৰখনৰ মানুহ কোনো অহা নাছিলে, নামো মোক সুধি আছে, যিহেতু মই তাৰ ক্ষেত্ৰত নামো নাজানো। তেতিয়ালৈকে আছিলেই, যেতিয়া মেডিকেলে অনা হৈছিলে তেওঁলোক আছিলেই। তাৰ পাছত তেওঁলোক নিজে মই গুচি গৈছে, আৰু মই ৰখি থাকিলো, আৰু ৰখি পেলাই মোক কৈছে যে চাইনটো কৰি দিয়া। অন্যখা ছোৱালীগৰাকী আজিলৈকে মই দেখিয়ে পোৱা নাছিলো, আৰু মই চিনি নাপাও। হয়। মনালিছা, তুমি কোৱাচোন, দেৰি হৈছে যথেষ্ট, যে প্ৰকৃততে সেইদিনা কি হৈছিল তুমি সেই সেইটো এটা অভাৰডোজ হওঁতে মানে তাহাঁতি নিমখ খুৱাই দিলে ঠিক হব বুলি ভাবিছিলে, সেইটোতে নিমখ খুৱাবলৈ মানে সিমানৰ এতিয়া গম নাপাওঁ কিমান খুৱাইছিলে, বাট তাইক মানে যিমানকণ ঠিক কৰিবলৈ চোৱাৰ কাৰণে নিমখকণ খুৱাবলৈ চাইছিলে। সেয়াই পানীৰ লগত খোৱা নাই, এনেকে মুখত দি পিনে হৈছে, এটা পেকেট নহয়, তাত মানে ৰাখি থোৱা আছিলে নিমখকণ, সেইকাৰণে পাকঘৰৰ পৰা আনি পিনে
সি ফাৰ্ষ্টৰ পৰাই আছিলে বাট মানে তাই যেতিয়া পৰি মানে অভাৰড'জ হৈ পৰিছে তেতিয়া অংকিত নাছিলে না সেই ৰুমটোত আমি আছিলো কেতিয়াৰ পৰা চিনি পোৱা চিনি পোৱা মানে এনেই মানে চিনি পাওঁ খালি মানে সেনেকে লগ পোৱা নাছিলো সেইদিনাখনে ফাৰ্ষ্ট টাইম লগ পোৱা আমি তুমি পৰহি দিনাখন এটা ভাষ্য দিছা যে আমি তাই মাক নহয় তাই নিজে অভাৰড'জ হৈ মৰিছে আমি কি কৰিম তুমি তেনেকে কৈছিলা তোমাৰ বান্ধৱী নহয় জানো তোমালোকৰ কিমান দিন আছে নাকি মোৰ হ'ল 6-7 মান্থ মান হৈছিলে মোৰ চিনাকি হোৱা বাট মই সেইটোতো মানে মাকে কোৱাৰ পিছতো তাই শুনা নাই যেতিয়া মই কোৱাৰ পিছতনো ক'ত শুনিব সেইটোৱে আছিলে ৰুমত তোমালোকে এবাৰো বাধা নিদিলা আমিতো কয়ে ন নাখাবি নাখাবি তাই সেই চেণ্টাৰৰ পৰা অহাৰ পিছতো কৈছিলে মই ক্লিনে আছো মই খোৱা নাই সেয়াই আৰু মোৰ ভুল সেইটোৱে হ'ল মই বিশ্বাস কৰি পিনে গুচি প্ৰশ্ন গৈছিলো এটা আছে তোমালে যে কথা হ'ল যে তাত এটা তেজ লগা নাইটি কালি দিনটোত উদ্ধাৰ হৈছে সেই তেজ লগা নাইটিটো তোমালোক কাৰোবাৰ আছিল নেকি নাই নাই আমাৰ সেইবোৰ একো নাই তাইক কিছু সময়ৰ পূৰ্বে তোমালোকে ক'লা যে তাইক চুচুৰাই পেলাই আৰিয়ানে লৈ আনিছিল হয়নে চুচৰাই অনা নাই আমি দুটা মানে আমাৰ তাত তেতিয়া আনিবলৈ কোনো নাছিলে আমি দুটা যেনেকে তেনেকে তাইক মেডিকেললৈ আনিব লওঁতে আৰু তাই যিজনী মানুহজনী মানে ফুলি ফুলি লগালে ফুলি ফুলি আহি আছিলে তো আমি দুটা যিমানখিনি পাৰিছো আমি আনিব চাইছো আৰু মানে যেনেকে পাৰো যেনেকে মানে যিমানকণ পাৰো আনিবলৈ চাইছো আৰু এটা শেষ কথা সঁচা কথা কোৱাচোন শেষ মুহূৰ্তত যেতিয়া তাই ঢলি পৰিছিল তেতিয়াও আৰিয়ানে লাষ্ট ড'জটো লৈ আহিছিল সেইটো গম নাপাও দেই কাৰণ আমি তাৰমানে আমিতো ইমান মন কৰি থকা নাই ন তাইক কেনেকে কি কৰো সেইটোৱে চাই আছিলো চব মানে হেৰি টেনচনতে আছিলে সেইটো টাইমত তাইক বচোৱা হেৰিতে আছিলে সেইবোৰ ড'জটো লৈ আহিছিলে মেডিকেললৈ লৈ আহিছিল ন ড'জটো মেডিকেললৈ লৈ আনিছিল আৰু তাই হাফ পেণ্ট পিন্ধি আছিলে কেনেকে তাই মই মানে তেহেতি কোৱা মতে তাই মানে ইনজেকচনটো ভৰিত ল'ব লৈছিলে ন তেতিয়া তাই নিজৰ জিন্সটো খুলি আৰিয়ানৰ ভাগৰ হাফ পেণ্টটো পিন্ধিছিলে তো আমি সেনেকে মেডিকেললৈ আনিব নোৱাৰাৰ কাৰণে তাইক যেনে তেনে মানে জিন্স পেণ্টটো পিন্ধাই তাইৰ ভাগৰ জিন্স যোনটো আছিলে সেইটো আমি পিন্ধাই মেলাই আনিব লৈছো কেতিয়াৰ পৰা চিনি পোৱা এনেই মানে ফোনত দেখি থকা সেনেকুৱা মানে কিন্তু তাক সেইদিনাখনে ফাৰ্ষ্ট টাইম লগ পোৱা অংকিতক আৰিয়ানক সেইদিনাখনে ফাৰ্ষ্ট টাইম লগ পোৱা মই সেনেকে তাই তাই থ্ৰুৱেদি গৈছিলো ন মই তাইতো বেছি টাইম নহয় বুলি কৈছিলে আৰু মই গম নাপাওঁ ন সেনেকুৱা হৈ যাব বুলি সেইটোৱে বিচাৰিছিলে মই মানে ঘৰৰ পৰা কৈছিলো গৈ আছিলো বুলি সেনেকে আৰু এতিয়া তুমি নিজৰ পক্ষৰ সমৰ্থনৰ কিবা কবা নেকি যে তুমি দুখী নিৰ্দোষী মই দুখীও নহয় নিৰ্দোষীও নহয় মোৰ নিজৰ ভুলৰ কাৰণে মই এইটো পৰিস্থিতিত আহি পালো মই যদি তাইৰ লগত সেইদিনাখন সেইটো টাইমত নথকা হলে বা তাইৰ লগত নোযোৱা হলে সেনেকুৱা নহলহেঁতেন বা মই ভাল সংগ এটাৰ লগত থকা হতে আজি মোৰ এইটো পৰিস্থিতি নহয় মানে নাই 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 ক'তো নাই লোৱা আৰু অৰ্পিতা শেষত কি কবা নিজৰ সমৰ্থনত কিবা কবা মই এইটোৱে কওঁ যে যিহেতু এইখিনিৰ পৰা পৰ্যায়টো যে পাইছেগৈ এইখিনিৰ পৰা ভাল হোৱাটো ভাল হ'ব মানে এইটোৰ পৰা মানে বুজাই দিয়া হ'ল যে ভালৰ লগত কেনেকে থাকিব লাগে বেয়াৰ লগত কি হয় মানে ঘৰখনৰ মানুহেতো মোক এইখিনি শিকাই আহিছিলে যে বেয়াটোলৈ কেতিয়াও নাযাবি ভাল হ আৰু আজি এইটোৰ পৰ্যায়ৰ পৰা মই বুজি পালো বহুতো কথা বুজি পালো যে বেয়াৰ লগত থাকিলে কি হয় মানে আৰু মই এইটোৱে কওঁ যে তুমি দুখী নে নিৰ্দোষী মই নিৰ্দোষীয়ে হয় কাৰণ মই এই কেছটোত নাছিলোৱেই আৰু যিহেতু মই তেওঁলোকৰ ডেড বডিটো চাবৰ কাৰণে ডক্টৰে কৈ দিছে যে ডেড বডিটো ডেড হৈ গৈছে তেখেত ডেড হৈ যোৱাটোত ঘৰখনৰ মানুহ কোনো নাছিলে ন আৰু চহীটো দিবলৈ কোনোৱে নাই আৰু মোক বাৰে বাৰে সুধি আছিলে যে কোন হয় তুমি কোন হয় মই তেতিয়া কৈছো মই তেওঁলোকৰ কোনো নহয় আৰু মই তেখেতৰ নামো নাজানো আৰু ঘৰখনৰ মানুহক বিচাৰিবৰ কাৰণে মই ওচৰ পাজৰ মানুহকো বাৰে বাৰে কৈ আছো যে ঘৰখনৰ মানুহ যদি কোনোবা আছে কথাটো কৈ দিয়ক না তেখেতক চাবৰ কাৰণে আৰু মই ৰখিয়ে আছো মই ৰাতিপুৱা 3:30লৈকে মই ৰখি আছো কাৰণ ৰাতি পুৱা হৈ গৈছেগে বাকী হৈ গ'ল তোমাৰ লগত থকা মনালিছা তেতিয়া নোহোৱা হৈ গ'ল তেতিয়া তেখেতলোক নাই তুমি যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিলা মই যোগাযোগ কৰি আছো মোবাইলটো বিজি হৈ আছিলে আৰু মই মনালিছাক ফোন কৰা নাছিলো বাৰু মই ফোন কৰিছো আৰিয়ানকহে যিহেতু আৰিয়ানৰ মোবাইলৰ নাম্বাৰটো মোৰ ওচৰত আছিলে আৰিয়ানে মোক মাতিছিলে আৰু আৰিয়ানক ইমানেই মই ফোন মাৰি আছো সি বিজিতে থাকিলে তুমি যেতিয়া মেডিকেল কলেজত আৰিয়ান বা এওঁলোকক লগ পাইছিলা তুমি সঁচা কথা কোৱা যেতিয়া তুমি নিৰ্দোষী বুলি নিজক দাবী কৰিছা এওঁলোক প্ৰতিজনে সুস্থ অৱস্থাত আছিল নে তোমাৰ মনত পৰাত আচলতে লৰালৰি হৈছিলে সেইটো সময় এনেকুৱা হৈছিলে তথাপিও তুমি যদি এতিয়া মনত পেলোৱা তুমি এতিয়া সুস্থিৰ অৱস্থাত আছা তুমি যদি মনত পেলোৱা এওঁলোক তেতিয়া সুস্থ যেন তোমাক প্ৰাকৃতিকভাৱে সুস্থ যেন লাগিছিল নে এওঁলোকক প্ৰতিজনকে সুস্থ যেন লাগিছিলে কাৰণ তেওঁলোক যদি কিবা এটা খাই থাকিলে হয় তেতিয়া সেই ছোৱালীকেইজনীক মেডিকেল নাপালেহি